কংক্ৰিটৰ ধমনীত প্ৰকৃতিৰ স্পন্দন। ৰঙীন ফুলেৰে সপোনময় নগাঁও ডবকাৰ যাত্ৰাপথ। যেতিয়া যাত্ৰাই নিজে হৈ পৰে এক কবিতা, তেতিয়া গতিয়ে বিচাৰি পায় এক নতুন ভাষা। নগাঁৱৰ পৰা ডবকালৈ যোৱা 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কেৱল কংক্ৰিটৰ এক নিৰ্জীৱ ধমনী হৈ থকা নাই, বৰঞ্চ ই হৈ পৰিছে প্ৰকৃতিৰ ৰঙীন তুলিকাৰে অঁকা এখন জীৱন্ত কেনভাছ। পথৰ মাজে মাজে ফুলা হাজাৰ হাজাৰ ফুলেৰে এই ৰাজপথে যেন পিন্ধিছে এক উৎসৱৰ সাজ। বিভিন্ন ৰং বিৰঙী ফুলৰ আভাই যন্ত্ৰৰ কোলাহলক চেৰাই সৃষ্টি কৰিছে এক নিৰৱচ্ছিন্ন সংগীতৰ। যাত্ৰীৰ চকুত এতিয়া কেৱল পথৰ দূৰত্ব নহয়, ভাহি উঠে ৰঙৰ সমদল। বতাহত ভাহি অহা ফুলৰ মৃদু সুবাসে যাত্ৰাৰ ভাগৰ আঁতৰাই মনত সিঁচি দিয়ে এক অনাবিল প্ৰশান্তি। চকৰিৰ একঘেয়ামী গতিৰ মাজত এই ৰঙৰ উৎসৱে পথিকক খন্তেক থমকি ৰবলৈ বাধ্য কৰায়। বহু যাত্ৰীয়ে গাড়ী ৰখাই এই অপৰূপ সৌন্দৰ্যৰ লগত নিজকে একাত্ম কৰিবলৈ চেষ্টা কৰে। মোবাইলৰ কেমেৰাত বন্দী হয় কেৱল এখন ছবিয়ে নহয়, বন্দী হয় উন্নয়ন আৰু প্ৰকৃতিৰ যুগলবন্দীৰ এক সোণালী ক্ষণ। এই পথ এতিয়া কেৱল গন্তব্যস্থান পোৱাৰ মাধ্যম নহয়, ই নিজেই এক অনন্য গন্তব্যস্থানলৈ ৰূপান্তৰিত হৈছে। প্ৰশাসনৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰিছে যে উন্নয়নৰ লগত প্ৰকৃতিৰ সহৱস্থান সম্ভৱ। এই ৰাজপথ এতিয়া কেৱল এক পথ নহয়, ই যেন এক সেউজীয়া কবিতা। News Desk Report, Live Assam.